কবিতাৰ শিৰোনাম জোৎস্কায়াত শৰতৰ এসন্ধ্যা। হৰিপ্ৰসন্ন হাজৰিকাৰ ভাটৌ। কবি অৰূপজ্যোতি হাজৰিকা আৰু পাঠ কৰিছে অংকুৰজ্যোতি তাই। ৰৈ ৰৈ বিনালেই মাতিলৈ গৈছিল ভাস্কৰজ্যোতিয়ে। তাৰ পাছতেই জোৎস্কায়াত শৰতৰ এসন্ধ্যা। কি থাকে তাত, কি কৰে তাত, অনেক প্ৰশ্নৰ উত্তৰ বিচাৰি বহি ল'লোঁ কদমৰ তলত। স্নিগ্ধ আকাশ, স্নিগ্ধ বতাহ, স্নিগ্ধ সুবাস, বেয়া লগাৰ কোনো কথাই নাথাকে তাত। দেশী বিদেশীৰ সংগীতৰ তালে তালে উঠলি উঠে মন। প্ৰেমিক প্ৰেমিকাৰ মুক্ত আকাশ, একাকিত্বৰ প্ৰেম, কণমানিহঁতৰ আনন্দ মেলা, পৰিয়ালৰ মুক্ত মেলা, ৬ ঋতুৰ ৬ ধাৰা থাকে জোৎস্কায়াত। মুঠতে হিংসা, গৰ্ব, অহংকাৰ, ঘৃণা, খং, ৰাগ সকলো কাটি নিব পাৰে জোৎস্কায়ে। মই কবিতা ভাল পাওঁ বাবেই কবিসকলক কৈছোঁ, পৃথিৱীৰ সকলো কবিয়েই কবিমেল পাতিব পাৰে তাত। যেতিয়া জোৎস্কায়াত এপাক ঘূৰিব, কবিতা নুবুজায়ো কবিতা বুজিব, কবিতা নিলিখায়ো লিখিব কবিতা। মই উঠিকৈ মালিকৰ নাম সুধিছিলোঁ, গছবোৰক, বেৰবোৰক, ফুলবোৰক, আনকি পুখুৰী পাৰৰ ইউকেলিপটাছজোপাক। তেতিয়া আকাশৰঙী পানীৰ মাজৰ পৰা উঠি আহি এজনে ক'লে, সৌ যে দেখিছা ওখ শীত পাহাৰটো, সেইজনে মালিক। তাত প্ৰেম, ভালপোৱা, মানৱতা সকলো আছে। আনকি তাত আছে প্ৰকৃতিপ্ৰেমী, জীৱপ্ৰেমী, সাংস্কৃতিক প্ৰেমীও। গৈ গৈ পাহাৰটোৰে কাষ পালোগৈ। তেতিয়াই ঠিক সন্ধিয়া হৈছিল। শৰতৰ জোনাকটোৱে আৱৰি ধৰিছিল জোৎস্কায়াত। প্ৰেমিক প্ৰেমিকা, বন্ধু বান্ধৱীয়ে কথা পাতিছিল ৰাসৰ। ইয়াতে দেখোন হ'ব পাৰে ৰাস, গকুল বৃন্দাবনৰ দৰে পৰিৱেশটো, য'ত হৰিপ্ৰসন্ন হয়